অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ কালৰূপ ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচলত ভূমিস্খলন হৈছে আৰু লগতে ভয়ংকৰ বান পৰিস্থিতি। আৰু অৰুণাচলত এই বান পৰিস্থিতিৰ যিমানেই অৱনতি ঘটিছে, অসমত বানৰ সমস্যা বা এই বানৰ প্ৰকোপ অধিক হোৱাৰ আশংকা দেখা দিছে, যাৰ কাৰণে ধেমাজি, লখিমপুৰ এইবোৰ জিলাত অধিক ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা কৰা হৈছে। এতিয়াই কিছু সময় পূৰ্বে যেটো লাইভত আহিছিল মই দেখুৱাইছিলোঁ যে ধেমাজি জিলাত চিমেণ্ট চাপৰি, জোনাই এই অঞ্চলসমূহৰ প্ৰায় 200 গাঁও এতিয়া পানীৰ তলত আছে। এখন ৰেলৰ দলং ভাঙি পৰিছে। সেই দলংখন ভাঙি পৰাৰ ফলত লখিমপুৰ ধেমাজি জিলা সংযোগী ৰেলপথত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। ৰেল বিভাগৰ লোকসকল তাত উপস্থিত হৈছে। লগতে বহু পশুধনৰ মৃত্যু হৈছে। বহু লোকে নিজৰ ঘৰবাৰী হেৰুৱাব লগা হৈছে। তেওঁলোক নিৰাপদ স্থানলৈ আশ্ৰয় কৰিছে, যাব লগা হৈছে। কিন্তু কথাটো হৈছে কি, ধেমাজিৰ যিটো বান পৰিস্থিতি তাৰ লগত উতপুত সম্পৰ্ক অৰুণাচল প্ৰদেশৰ। অৰুণাচলত যিমানেই নেৰানেপেৰা বৰষুণ দি থাকিব, যিমানেই তাত ভূমিস্খলন বা বানপানী হৈ আছে, আমাৰ ধেমাজিৰ এই খৰস্ৰোতা নদীসমূহ কিন্তু বাঢ়িছে। আৰু এতিয়াৰ যদি দৃশ্য দেখাওঁ, যি দৃশ্য এক শিহৰণকাৰী দৃশ্য আমাৰ মাজলৈ আহিছে, এইদৰে অৰুণাচল প্ৰদেশত দলং ভাঙি পৰিছে। এখন দলং অন কেমেৰা এইদৰে অৰুণাচলত বাঢ়নী পানীত উটি গৈছে। এয়া হৈছে অৰুণাচলৰ বান পৰিস্থিতি। অৰুণাচলত এইদৰে দলং ভাঙি পৰিছে। দলং ভাঙি পৰাৰ ফলত এই দুটা অঞ্চলৰ যাতায়াত সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ পৰিছে। আৰু পানীৰ যি ঢল আপোনালোকে দেখিবলৈ পাইছে, এইদৰে পকা দলং এখন এইদৰে ভাঙি নদীয়ে মুহূৰ্ততে উটুৱাই লৈ গৈছে। আৰু এয়া হৈছে অৰুণাচলৰ বান পৰিস্থিতি। এইকাৰণে কৈ আছোঁ যে অৰুণাচলত এইদৰে ফেনে ফুটুকেৰে অৰুণাচলৰ নদীসমূহ বাঢ়িছে। ভয়ংকৰ সকলো নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বাগৰিছে। আৰু এইবোৰ নদী বহাৰ লগে লগে অসমৰ যিবোৰ নদী আছে, বিশেষকৈ ধেমাজি, লখিমপুৰৰ যিবোৰ নদী উপনদী আছে, সৰু সৰু নদীবোৰ আছে, যিদৰে লেকু নদীৰ কথা কিছু সময় পূৰ্বে কৈছিলোঁ, এই নদীবোৰ কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, যাৰ ফলত আশে পাশে থকা গাঁওসমূহ বা সেই নৈপৰীয়া ৰাইজৰ কাৰণে এইটো এটা অশনি সংকেত। আৰু অৰুণাচলত কিছু সময় পূৰ্বে 9জন লোক, এজন দুজন নহয়, 9জন লোক ভূমিস্খলনত তেওঁলোক সন্ধানহীন হৈ পৰিছিল। SDRF, NDRF আৰু ভাৰতীয় সেনাই হেলিকপ্টাৰৰ যোগে তেওঁলোকক উদ্ধাৰ কৰাৰ চেষ্টা চলালে। 7জনক সুকলমে উদ্ধাৰ কৰা হ'ল, কিন্তু 2জন বৰ্তমানো সন্ধানহীন হৈ আছে। আৰু এইদৰে পানী নামি আহিছে অৰুণাচল প্ৰদেশত। সৰু সৰু নদী, কিন্তু বান ভূমিস্খলনৰ ফলত আৰু নেৰানেপেৰা বৰষুণ অৰুণাচল প্ৰদেশত হৈ আছে, যাৰ ফলত এই অঞ্চলসমূহত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। আৰু এই যি ধেমাজিৰ যিটো বান পৰিস্থিতি, ধেমাজিৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মূল কাৰণটোৱে হৈছে অৰুণাচলৰ গাই নদী। এই অৰুণাচলৰ গাই নদীত কালি এটা ভয়ংকৰ দৃশ্যাংশ আমি নিউজ 18ত আপোনালোকক দেখুৱাইছিলোঁ যে এখন পাহাৰ খহি পৰি সেই গাই নদীখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল, ৰুদ্ধ কৰি দিছিল গাই নদীৰ যি গতিপথ আছে। তাৰ পাছতেই কিন্তু জলবোমা সদৃশ হৈ পৰিছে গাই নদীত সৃষ্টি হোৱা এই কৃত্ৰিম হ্ৰদটো। আৰু গাই নদীত কৃত্ৰিম যিটো বান্ধ আছে, সেই বান্ধটো যদি কিবা কাৰণত ভাঙে তেন্তে কিন্তু জলপ্ৰলয় হ'ব। আৰু সেই জলপ্ৰলয়ৰ আটাইতকৈ বেছিকৈ যদি ক্ষতিগ্ৰস্ত হ'ব ধেমাজি আৰু লখিমপুৰ জিলা। তাৰ কাৰণে সেই আবদ্ধ হৈ থকা পানীখিনি, কাৰণ ইতিমধ্যে এখন পাহাৰ খহি পৰি সেই গাই নদীখন বন্ধ হৈ আছে, তাত পানী জমা হৈ আছে। কিবা কাৰণত সেই যি কৃত্ৰিম বান্ধটো যদি ভাং খাই যায় বা এই পাহাৰৰ মাটিৰ ওপৰত যদি পানী বাগৰিবলৈ ধৰে, সেইটো এটা জলবোমা সদৃশ হৈ পৰিছে বুলি ইতিমধ্যে অৰুণাচলৰ যি জিলা প্ৰশাসন আছে, আৰক্ষী প্ৰশাসন আছে, তেওঁলোকৰ ফালৰ পৰা জনাইছে। আৰু গাই নদীৰ প্ৰলয়ৰ আশংকাত ক্ৰস্তমান হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ। লিকাবালি চেকপোষ্টৰ ওচৰৰ CG ব্লক পইণ্টত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল কালি। আৰু ইতিমধ্যেই হাই এলাৰ্ট জাৰি কৰা হৈছে। লিকাবালি আৰু গাই নদীৰ পাৰৰ গাঁওসমূহলৈ সতৰ্কবাণী জাৰি কৰা হৈছে, কোনো কাৰণত যাতে নদীৰ কাষলৈ কোনো লোক নাযায়। কাৰণ ইতিমধ্যেই অৰুণাচল প্ৰদেশত এতিয়ালৈকে 5জন লোক নিৰুদ্দেশ হৈ আছে, তেওঁলোকৰ সন্ধান নাই। কিছুদিন পূৰ্বে 4 দিন পূৰ্বে আচলতে তাত অৰুণাচলত যি ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছিল, তাত 7জন লোক মুঠতে তেওঁলোক হেৰাইছিল। তাৰ 2জনক উদ্ধাৰ কৰা হ'ল। পিছত কেইজনৰ সন্ধান পোৱা নাছিল। এতিয়াও NDRFে চলাই আছে। আৰু আজি পুনৰ 7জন লোক নিৰুদ্দেশ হৈছিল, যি লৱাৰ দিবাঙত গাঁও প্ৰধানসহ সন্ধানহীন হৈছিল 9জনকৈ লোক। আৰু নিৰ্দিষ্টৰ সন্ধানত ভাৰতীয় বায়ু সেনাই উদ্ধাৰ অভিযান চলাইছিল, য'ত সুকলমে 7জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও তাত 2জনৰ সন্ধান নাই। এতিয়াও বায়ু সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে NDRF, SDRFৰ লোকসকলটো আছেই, তাত তেওঁলোকে উদ্ধাৰ অভিযান চলিছে। আৰু উদ্ধাৰ অভিযান যদি চলাবলৈ যায়, এনেকুৱা ধৰণৰ পানীৰ সোঁতত SDRF আৰু NDRFও উদ্ধাৰ অভিযান চলাব পৰা নাযাব, কাৰণ অৰুণাচলৰ এইবোৰ খুব খৰস্ৰোতা নদী, খুব পানীৰ সোঁতটো বহুত বেছি। আৰু সেইকাৰণে আৰু এই দৃশ্যটোৱে অনুমান কৰিব পাৰি আচলতে এখন দলং মুহূৰ্ততে পানীয়ে এইদৰে উটুৱাই লৈ তাৰ পৰা নাইকিয়া কৰি পেলাইছে। এয়া হৈছে অৰুণাচলৰ পৰিস্থিতি। হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততেই ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে। আৰু ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এটা কথা জনোৱা হৈছে যে
অসমৰ কেইবাখনো জিলাৰ লগতে বিশেষকৈ চিৰাং, কোকৰাঝাৰ, ধেমাজি, লখিমপুৰ, গোসাই, ওদালগুৰি এনেকুৱা কেইখনমান জিলা আছে আৰু লগতে উজনি অসমৰ দুখনমান জিলা আছে আৰু অৰুণাচল প্ৰদেশ। এইখন জিলাত অনাগত 3 দিনলৈ ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে। যদি এতিয়া অৰুণাচলত পুনৰ বৰষুণ হয় তেন্তে এই যি দৃশ্যাংশ দেখিছে ইয়াতকৈ এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ধেমাজিবাসীৰ কাৰণে এই গাই নদীখন, অৰুণাচলৰ যিখন গাই নদী আছে সেইখন এতিয়া সন্তাসৰ কাৰণ হৈ পৰিছে, কাৰণ গাই নদী ৰুদ্ধ হৈ পৰিছে আৰু এটা পাহাৰ খহি পৰিছিল কালি। পাহাৰটো খহি পৰাৰ পিছত এতিয়া নদীখন গতিপথটো বন্ধ হৈ আছে। কিবা কাৰণত যদি সেই কৃত্ৰিম বান্ধটো ভাঙি নদীৰ পানী বাগৰিবলৈ হয় তেতিয়া কিন্তু ধেমাজি জিলাত অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বানৰ। এতিয়া এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰায় 150 পৰা 200 গাঁও এতিয়া পানীৰ তলত আছে। মুখ্যমন্ত্ৰীয়ে কালি এই সন্দৰ্ভত তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰিছিল আৰু লগতে মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তক ধেমাজিলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। দুয়োজন মন্ত্ৰী ধেমাজিত উপস্থিত হৈছে। ধেমাজিৰ বান পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব, আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰিব লাগিব, কিমান লোকক তাত থকাৰ ব্যৱস্থা কৰিব লাগিব, সকলো তেওঁলোকে ব্যৱস্থা কৰিব। খোৱাৰ পৰা আৰম্ভ কৰি পানীলৈকে যাৱতীয় সকলো ব্যৱস্থা দিয়াৰ কথা চিন্তা কৰি আছে। কিন্তু অসমৰ প্ৰশাসনে যিমান যি নকৰক, কিন্তু অৰুণাচলৰ বান পৰিস্থিতি এই ধৰণৰ যি অৱনতি দেখিছে, এনেকুৱা ধৰণৰ যদি বান পৰিস্থিতি অৰুণাচলত অব্যাহত থাকে তেন্তে কিন্তু ধেমাজিবাসীৰ কাৰণে বা লখিমপুৰ ধেমাজিবাসীৰ কাৰণে এয়া এক অশনি সংকেত। জোনাইত হঠাৎ ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি, কাৰণ সকলো পানী এই অৰুণাচলৰ পৰা আহিছে। আৰু ইতিমধ্যেই মই আপোনালোকক কৈছোঁ যে যিখন গাঁও আছিল আচলতে জোনাইৰ, বাহিৰ চিলে আৰু বাহিৰ জোনাই, তাৰ এই দুখন গাঁৱৰ যি ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ, সোণোৱাল কাঠনি এনেকুৱাকৈ ধৰি প্ৰায় 40-50খন গাঁও এতিয়াও কৃত্ৰিম বানৰ কবলত আছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই যি নদীখনৰ কথা আছে, যিখন নদীৰে পানী বাগৰি আহিছে অসম অৰুণাচল সীমান্তত, তাত কিন্তু অধিক ভয়ংকৰ এক পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আৰু ইতিমধ্যেই বহু বিদ্যালয় আৰু বিদ্যালয়সমূহো এতিয়া আশ্ৰয় শিবিৰ ৰূপে কিন্তু তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই। আৰু লেকু নৈ যিখন আছে আচলতে অসম অৰুণাচল সীমান্তত, সেই লেকু নৈখনৰ জলস্তৰ হঠাৎ বৃদ্ধি পাইছে। আৰু স্থানীয় ৰাইজে জনোৱা মতে অসম অৰুণাচল সীমান্তত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত হঠাৎ এই লেকু নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আৰু লেকু নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছত বাঢ়নী পানীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৰুণাচলৰ লগত যথেষ্টখিনি সম্পৰ্ক আচলতে আছে। আৰু যেতিয়ালৈকে অৰুণাচলত বান পৰিস্থিতি ঠিক নহয় বা এনেকুৱা ধৰণৰ বান ভূমিস্খলন চলি থাকে, প্ৰকৃতিৰ যি কালৰূপ দেখিবলৈ পোৱা গৈছে সেয়া যদি অব্যাহত থাকে তেন্তে ধেমাজি আৰু লখিমপুৰ জিলাৰ যি নৈপৰীয়া ৰাইজ আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো এটা ভয়ংকৰ খবৰ। যিকোনো মুহূৰ্ততেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু মই ইতিমধ্যেই কৈছোঁ যে অৰুণাচলৰ গাই নদীত যি ভূমিস্খলন হ'ল কালিৰ দিনটোত, পাহাৰ এটা খহি পৰিছিল। খহি পৰাৰ ফলত গাই নদীৰ যি গতিপথ আছে বা যিটো দিশেৰে গাই নদীখন গৈ আছিল সেয়া কৃত্ৰিমভাৱে আচলতে বন্ধ হৈ পৰিছে। আৰু সেই কৃত্ৰিম বান্ধটো যেতিয়া ভাঙিব তেতিয়া কিন্তু অধিক ভয়ংকৰ পৰিস্থিতিৰ কথা হাই এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশৰ যি প্ৰশাসন আছে তেওঁলোকে জনাইছে যে ইয়াত আবদ্ধ হৈ থকাৰ ফলত এটা কৃত্ৰিম বান্ধ হৈ আছে। সেই বান্ধটো যিকোনো মুহূৰ্ততেই ছিঙি যোৱাৰ আশংকা আছে। সেইটো যদি হয় তেন্তে অধিক ভয়ংকৰ পৰিস্থিতি হ'ব আমাৰ অসমৰ ধেমাজি আৰু লখিমপুৰ জিলাত। ধন্যবাদ।